চাওক, যেতিয়া পেট্ৰল পাম্পটো বিলাসী থানা অসমে বন্ধ কৰিছিলে তেতিয়া এখন তাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে অইলে। এতিয়া কথাটো হৈছে তদন্ত সমিতিৰ প্ৰতিবেদন ক'ত? তদন্ত সমিতিৰ প্ৰতিবেদন নথকাকৈ বা ৰাজহুৱা নকৰাকৈ তেল ডিপুটো খুলিব নোৱাৰে। অইল ইণ্ডিয়া আইনৰ উৰ্ধত নহয় আৰু এইটো জবাবদিহি কৰিব লাগিব। আৰু এই বিষয়ে কাইলৈ, আজি যিহেতু দেওবাৰ, কাইলৈ অইলৰ লগত এই বিষয়ে আলোচনাত বিলাসী থানা অসমৰ নেতৃবৰ্গ বহিব। এটা কথা স্পষ্ট, তেওঁলোকৰ সংগঠনৰ কথাৰ মাজত আমাৰ ক'বলগীয়া একো নাই, তেওঁলোকৰ এইটো আভ্যন্তৰীণ বিষয়। কিন্তু ছোৱালীজনীয়ে এটা গোচৰ শংকৰৰ ওপৰত দিছে, গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। কিন্তু কালি মই কেইজনমান মানুহক দেখিলোঁ, তেওঁলোকে জাজৰ দৰে কথা কৈছে যেন শংকৰজ্যোতিক দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোক জাজ হ'ব নোৱাৰে আৰু তেওঁলোকে ৰায় দিব নোৱাৰে। এতিয়া আমাৰ ক্ষেত্ৰতো আমি এজন মানুহক থু মাৰিছোঁ বুলি এটা ভুৱা নিউজ প্ৰচাৰ কৰিছিলে, পিছৰ পৰ্যায়ত ন্যায়ালয়ে আমাক তাৰ পৰা দোষমুক্ত ঘোষণা কৰিলে, কাৰণ আমি এইটো ক্ৰাইম কৰা নাছিলোঁ বুলি প্ৰমাণ হ'ল। এতিয়া সেইকাৰণে আমি কৈছোঁ, কাৰোবাৰ ব্যক্তিগত কথা বতৰাত মাত মতাৰ কাৰো অধিকাৰ নাই আৰু কোনো মানুহ জাজ হ'বলৈ চেষ্টা কৰিব নালাগে, সেইটোৱে আমাৰ মতামত। আৰু আমি আশাবাদী শংকৰজ্যোতিয়ে ন্যায় পাব, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত ভৰসা আছে।